পাত ওলাই যায় মুখে চিমনে বিৰিয়ানী বনাইছিলে ইয়াত অকণমান আছে মানে সি যে শুই আছিলে এতিয়া সি উঠি গ'ল বেটাৰী চাৰ্জ হৈ উঠিছে কাৰণে কৈ আছে কিবা কিবি কি দিবা এইটো নিয়ান না এইটো কোন ৰিয়ান নহয় নেকি তলটো চাওকচোন কিমান বেছি ধুনীয়া হয় Hey guys, Assalamualaikum, Namaskar, Sawadu Naisu, and YouTube blog bole akhar kisu apnalok সকলো বহুত বেছি ভালে আছে ইটো কাপোৰ আৰম্ভ হৈ আছে এটা ব্লগত আপোনালোকে মোৰ দেৰিকে আহিব আৰু মই বুজি পাইছো 2-3 দিন লেট হয় কিন্তু তাৰ মাজতো মই ইডৰ কালেকচন দেখাম বুলি ভাবিছো লগতে সেই আৰু তাৰ কাৰণে কিছুমান মই অৰ্ডাৰ দি আছো আৰু তাৰে ব্লগছত আপোনালোকক দেখাও প্ৰথম মানে এটো কাপোৰ অলৰেডি লাষ্ট ব্লগত গ'ল এটো যে দ্বিতীয়টো কাপোৰ চাওকচোন কিমান বেছি ধুনীয়া মা পিনি দেখাম বাৰু আৰু এটো হৈছে ইয়াৰ পেন্ট শৰ্টস ব্লগতো দিয়া হয় শৰ্টছটো কিন্তু পেন্টটো সিম্পল আৰু এইখন হৈছে ইয়াৰ উনা ব্লগটো আৰম্ভতে কাপোৰটো দেখাই দিছো যদি আৰু এজোৰ আছে হেজোৰ পিনি পেলাই যদি দেখাম হেজোৰতে দেখাই দিম আৰু এটা ক্ৰপ টপ লৈছো পিনি দেখাও প্ৰথমতে পিনি দেখাই দাও আপোনালোকে লিংকটো ডেসক্ৰিপচনত থাকিব লৈ ল'ব এটো কি কালাৰ জানো এই কালাৰটো সুট বুলি লিখা থাকিব বা ফাৰ্স্ট ড্ৰেছ সুট বা ড্ৰেছ ফাৰ্স্ট ড্ৰেছ লিংক বা সেকেন্ড ড্ৰেছ লিংক এনেকে আৰু ঠিক আছে পিনি দেখাও গাইস কেনেকুৱা লাগিছে বাৰু তলটো চাওকচোন কিমান বেছি ধুনীয়া হয় আৰু মোৰ হৈছে আৰু মোৰ সাইজ হৈছে এম কিন্তু এম টো ডাঙৰ হৈছে গাইস আগতে মই এস আছিল এতিয়া মই বেবি জন্ম দি পেলাই এম হৈ গলো এম টো ডাঙৰ হয় এস টো সৰু হয় মই কি সাইজত আছো হনা জানো বৰ ঠিক আছে এফালে ড্ৰেছ টো চাওক এবাৰ গাইস লাগিলে লিংক বুলি কমেন্ট লাগিলে লিংকটো ডেসক্ৰিপচনত থাকিব লৈ ল'ব আৰু এজু কাপোৰ গাইস আন্ডাৰ 1000 হয় সো মানে মোৰ বহুত ভাল লাগিছে মানে মই কিয় যে মই ডাঙৰ দিলো মই এটা পেটটো মানে মোৰ মনটো বেয়া হৈ আছে কাৰণ এটা কইটা মুলে লুজ হৈছে নেক্সট টাইম এস দিব লাগিব ঠিক আছে বা ঠিক আছে এতিয়া এটা ফিটিং কুৰ্তিও আহিছিল এটো সব এটা ফিটিং ড্ৰেছ অৰ্ডাৰ দিছিলো কাৰণ এবোৰ দি থাকিলেও নহব ন ফিটিং ড্ৰেছটো দিব লাগিব ফিটিং ড্ৰেছে বেছি প্ৰয়োজন হেকাৰণে মই ফিটিং হেৰি দিছো ফিটিং নহয় দিছো কিবা মই দেখাম আপোনালোকক আহিবলগীয়া ভিডিঅ'ছবোৰ আপোনালোকে ফিটিং মোৰ হেৰি দেখা পাব ফিটিং সেলৱাৰ তো এইটো দিছিলে ফিটিং ড্ৰেছ কিন্তু এইটো এতিয়া মই খুলিবলৈ মন যোৱা নাই চাও আৰু যদি মন যায় খুলিম নহলে থাকক তো চাও এতিয়া বৰ্তমান আল্লাহ মোৰ হাত উঠি গ'ল আহি সুজান আহি গলো মু বেটা আম্মা এই জনি আম্মা আছে ৰোজামা চলি আছে গান প্ৰথমতে ষ্টাৰ্ট কৰিলো তাৰপিছত দিমাগত আহে দেই ৰোজামা ফুলটো বনি আজি গা ধুৱাই দিছিলো তাক পেন দি গ'ল এটা কমেন্ট আহিছিলে মোৰ চলি পোৱালি বাদ দি পেলাই ভিডিঅ' কামত লাগি থাকক তোৰ আৰু কাম নাই আৰু এনেকুৱা টাইপৰ বহুত কিবা কিছুমান দুই এটা কমেন্ট আহে থাকে কিন্তু মই তেওঁলোকক ক'ব বিচাৰিছো মোক আল্লাহ যোগ্য বুলি ভাবিছে কাৰণে চাগে মোক এই ইউটিউবৰ কামটি হওক বা মোক সন্তানী হওক বা মোক বিয়া এইবোৰ সব যে এটা যোগ্য বুলি ভাবি পেলাই আল্লাহ তেওঁৰ বাহুত দিয়ে তে সেইকাৰণে মই জানো যে মোৰ সন্তানক মই কেনেকৈ ৰাখিব লাগে মই অৱহেলা কৰা নাই মোৰহে সন্তান মই বুজি পাওঁ আৰু মই 6 বছৰ মানে 2 বছৰ মান্নাতৰ পাছত মানে 1 বছৰ পুৰা মান্নাত কৰাৰ পিছত এই সন্তানটো পাইছো তে মই জানো সেইকাৰণে আপোনালোকে নিজৰ কামত ধ্যান দিয়ক আৰু মইও জানো যে মই কি কৰি আছো সকলোকে কোৱা নাই যোনে কৈছে তেওঁকে কৈছো বেয়া নাপাব দেই
বোলে বেটা খুৱাই দিলোঁ বোলে পানী গৰম কৰি আছোঁ পানী গৰম অকণমান চাহ বনাওঁ বুলি ভাবিছোঁ সেইকাৰণে পানী গৰম কৰি আছোঁ নহয় নহ'ল এতিয়া বনাওঁ বুলি ভাবিছোঁ এটা বস্তু অনলাইন অৰ্ডাৰ দিছিলোঁ অনলাইন অৰ্ডাৰটো কেইবাটাও দিছিলোঁ দেখাইছোঁ ৰ'ব এইটো মানে চাহ বনাবৰ কাৰণে এটা বস্তু অৰ্ডাৰ দিছিলোঁ সেইটো ভাবিছোঁ যে দেখাই লওঁ কাপ এটা ধুই লৈছোঁ পানীখিনি ঠিক গৰম হৈ গৈছে ধুনীয়াকৈ অফ হৈ গ'ল এতিয়া ইয়াত কি আছে আপোনালোকক দেখাই লওঁ তো চাওক মই আনবক্স কৰিলোঁ চাকনিখন ইমান বেছি ধুনীয়া এলাহ লাগে ন কেতিয়াবা এনেকুৱা হয় যে চাহখিনি বনাবলৈ এলাহ লগা নিচিনা হয় যিসকলৰ বেবী আছে তেওঁলোকৰ কথা কৈছোঁ বা চাহ একাপ ইমিডিয়েটলি খাবলৈ মন গ'ল তো তেওঁলোকে কি কৰিব পাৰে এইটো অৰ্ডাৰ দিব পাৰে নহ'লেও যিসকল ধৰি লওক হোষ্টেলত থাকে ঘৰত থাকে মানে উঠিবলৈ এলাহ কৰা মানুহ আৰু টেমাটোৰ পৰা চেনি ল'ব পৰা এনেকুৱা আৰু এলাহ নকৰিলেও যিসকল মানে টাইম ছেভ কৰিবলৈ বিচাৰে তেওঁলোকে কি কৰিব এইটো বস্তু কিনিব কিমান অকণমানিকাই ইমান কিউট ইয়াত চেনিও দিব আৰু অকণমান চাহো দিব আৰু নহ'লে চেনিটো অকণমানকৈ পানীখিনি গৰম কৰিবই লাগিব যিহেতু তেনেকৈ গৰম কৰি চাহপাতটো চেকিবলৈ অকণ অশান্তি লাগে তো ইয়াতে চাহপাত কেইটামান দি পেলাই ভৰাই দিব দেখুৱাই আছোঁ এইটো মই শ্বৰ্টছকৈ দেখাই আছোঁ আৰু এইটো দাম হৈছে মাত্ৰ 120 নে 114 হয় এতিয়া যেহেতু বিগ বিলিয়ন ডে চলি আছে 99 মানতে পাই যাব নহ'লেও 100 বা 120 ভিতৰতে পাই যাব তো টেগ কৰি দিম নহ'লে লিংকটো দি দিম নহ'লে কমিউনিটিত চেক কৰিব পাৰে কাৰণ শ্বৰ্টছ ভিডিঅ' দিলে কমিউনিটি লিংকটো দিব লাগিব নহ'লে নাপায় মানে শ্বৰ্টছ ভিডিঅ'ত তো সেইকাৰণে শ্বৰ্টছতো দিম তো সেইকাৰণে আপোনালোকে চাওক এতিয়া এখন মই আপোনালোকক ইউজ কৰি দেখাম ইয়াতে মই অকণমান চেনি লৈছোঁ আৰু অকণমান মই চাহপাত দিম বেটা মাইনাৰ ওচৰত আছে অকণমান ভইচ অভাৰ কৰিছোঁ যে সি সি অকণমান বাহিৰত যাব বিচাৰি আছে মানে বহি থাকিব বিচৰা নাই সেইকাৰণে এওঁৱাই আছে বাৰু এইফালে মই অকণমান গৰম পানী দিলোঁ আৰু গৰম পানী দিয়াৰ লগে লগে দেখিছে একদম লগালগ কালাৰটো সলনি হৈ গ'ল আৰু অকণো কষ্ট নোহোৱাকৈ আপোনালোকে চাহপাত চেকিবলগীয়া নহয় বা কি দিন আহিল ন টাইম ছেভ কৰিবৰ কাৰণে মোৰ কাৰণেতো বহুত বেছি প্ৰফিটেবল হয় কাৰণ ইয়াতে বাৰু মই চাহ নবনাওঁ কিন্তু ধৰি লওক হাজবেণ্ডৰ ওচৰত থাকিলে বহুত কিবা কিবি মানে চাহ তাহ বনাই থাকিব লাগে ন তো সুবিধা হয় তো সেইকাৰণে লৈ ল'লোঁ ভাল লাগিল মই জানো আপোনালোকৰ বহুত বেছি সুবিধা হ'ব তলত লিংক থাকিব আপোনালোকে লৈ ল'ব আজিও কেইবাটাও পাৰ্চেল আহিছে ঈদ বুলি শ্বপিং কৰি থকা হৈছে তাৰ মাজতো ঈদ বুলিও নহয় ডেইলি লাইফতো কিবা নহয় কিবা লাগে আৰু কিছুমান মাহতেও অৰ্ডাৰ দিয়ে তো সেইকাৰণে মই সেই এগালমান পাৰ্চেল আহিছে তাৰ ভিতৰত মাইনাৰো এটা আছে এটা এচেঞ্চিয়েল অইল আছে যিটো মই এটা অৰেঞ্জ এচেঞ্চিয়েল অইল অৰ্ডাৰ দিছিলোঁ লাগি কিবা এটা DIY ক্ৰীম বনাম বুলি ভাবি আছিলোঁ তো সেইকাৰণে চাওঁ আৰু কি কৰোঁ তো এতিয়া চাওক এতিয়া এইখিনি হৈ গ'ল নহয় তো চাহকাপ খাই লওঁ যিহেতু বনাই ল'লোঁ চাহকাপ তো এতিয়া ইয়াতে কিবা এটা লৈ খাই লওঁ তো বেটা বতৰ আপডেট দিওঁ গাইজ বতৰ কেলৈ আকৌ হেৰি কৰি দিম বতৰ আপডেট দিওঁ ইমানেই বেছি বতৰ বেয়া মাই গড চাওক ক'লা বতৰটো দেখুৱাৰ কাৰণ মানে কি আজি মই ইনলজৰ ঘৰত যাম বতৰটো ইমানেই বেছি বেয়া মই যোৱাকালিও যাব বিচাৰি আছিলোঁ তাৰ আগদিনাখনো যাব বিচাৰি আছিলোঁ কিন্তু বতৰটোৰ কাৰণে বৰষুণ দি থকাৰ কাৰণে যাব পৰা নাছিলোঁ এতিয়া মই যাব বিচাৰি আছোঁ সেইকাৰণে যাব পৰা নাই বাবে বতৰটো দেখাই দিবা নে নিদিয়া তুমি জেচিবি কি দিবা ভাইটিক কি দিবা এইটো নিয়ন না এইটো কোন ৰিয়ান নহয় নেকি এইটো মই বিয়ালৈ কেতিয়া গ'লা তুমি বিয়ালৈ তুমি মানুহ আহিব দিছো তুমি ভাইটিক দিবা নে নিদিয়া জেচিবিখন দিম তুমি কোৱা এতিয়া ভাইটিক এজনী কোন এটা কলা এইটো টকলা কাখৰটো ৰিয়ান টকলা কি কৰিছ মই মতা মানুহ কেতিয়া ক'লো মাইকী মানুহ বুলি মই কেতিয়া ক'লো মই
কেতিয়া গ'লো ভাইটি চুলিখিনি ধৰি লৈছে এক ৰাতি থাকি মই আহিলোঁ মানে অলপ দিগদাৰো হয় ন বেবী আছে যে সেইকাৰণে আহিলোঁ তাত জিমিবাহঁত আছিলে সকলোবোৰ সেইকাৰণে লগ পাই ভাল লাগিল হে গাইজ আহিলোঁ মই গৈছিলোঁ যে মই তালৈ তো আহিলোঁ আজি আহিলোঁ যিহেতু আজি শুক্ৰবাৰ হয় সেইকাৰণে অকণমান মানে পানী সলনি হ'ব ন সেইকাৰণে ইয়াতে গা ধুবলৈ আহিলোঁ যোৱাকালি বাৰু তো দেখিলোঁ যে এটা অৰেঞ্জ এচেঞ্চিয়েল অইল আহিছে এটা ক্ৰীম বনাওঁ বুলি ভাবিছিলোঁ ইয়াতে ভিটামিন চি থাকে যিহেতু নৰ্মেলি ভিটামিন চি চিৰাম এটা লগাই আছোঁ কিন্তু নাই বোলো এটা একদম বনাব লাগিব কাৰণ এইটো একদম পিয়'ৰ এচেঞ্চিয়েল অইল হয় আৰু কি দি বনাম আপোনালোকক দেখাম বাৰু সেয়া আৰু এতিয়া বেটাক ল'মকৈ মাহঁতে ইফতাৰৰ কাৰণে ৰেডি কৰে আৰু এইফালে ভেদাইলতা আৰু হেৰি মাৰি আছে ভেদাইলতা আৰু ইয়া হৈছে নৰসিংহ মানে ইফতাৰ বনাই আছে তো চাওঁ আগফালে বহি পেলাই অকণমান হেৰি কৰোঁ আচৰ আজান দিলে নামাজ পঢ়িবই লাগিছিলে নামাজ যাতে পূৰা ফাৰ্ষ্ট অফটোৱে পঢ়িবলৈ চেষ্টা কৰিছোঁ দুপৰীয়া পঢ়িলোঁ এনেই কালি তিনিদিনমানৰ পৰা ৰাতি পঢ়ি তো এইফালে বেটাকেইটা মায়ে লৈছে তেতিয়া আজান দিব যেনিবা মাৰ নামাজ পঢ়িব সেইকাৰণে মই লৈ ল'ম এতিয়া কাপোৰ ভৰাব চচখন লগতে চব ভৰাই চব কাপোৰ বস্তু এটা দেখাওঁ চাওক গাৰ্ডেনখন চাওক আমি ৰাতি মই নাথাকোঁতে ইয়াৰ পূৰা গাৰ্ডেন লগাই পেলালে মায়ে তো এয়া মানে কি পিছফালে যে ফুল আছিলেতো কি ফুল মই পাহৰি গ'লোঁ বৰটা পাত ফুল বুলি কয় এয়া চাওক এইখিনি ইমান ধুনীয়াকৈ হৈছে ডালখিনি আনি ধুনীয়াকৈ থৈ দিছে আৰু ভিতৰত ফুলদানি বনোৱা নাই আৰু ইয়াতে বনাইছে কিন্তু ইমান বেছি ধুনীয়া লাগিছে বহুত ধুনীয়া ইয়াতো বাকী এতিয়াও অকণমান হেৰি হৈছে না আজিকালি সি এনেধৰণে কলকলাই থাকে আৰু সেইবাবে দেখাই দিলোঁ কিমান চিঞৰি থাকে দেখিছে ডিঙি বিষাই গৈছে মাত নাইকিয়া হ'লেই নহয় পাত ওলাই যায় মুখেৰে মেইন ঠাইৰে এতিয়া ভাত ভাঙি যাব গান আহা জানা হ'ব দিয়া এইকেইটা ইয়াত লগাই থ'ব লাগিব নহ'লে ভাল নাপায় আৰু অকণ ঠাণ্ডা অনুভৱ হৈছে যে সেইকাৰণে A few moments later আৰু এটা শুই আছে মানুহ শুলে যিহেতু 11:30 বাজিব এতিয়া তো এতিয়া মই মানে ফেচ ৱাছ কৰিম ফেচ ৱাছ নহ'লে থাকি যায়গৈ সেইকাৰণে বোলো ফেচ ৱাছটো পুটুককৈ কৰি লওঁ কাৰণটো আৰু কি আৰু জানেই আৰু এতিয়া আৰু অকণমান নহ'লে মানে স্কিনত পিম্পলছ হৈ যায় সেইকাৰণে মানে ফেচ ৱাছ কৰি লওঁ তাৰপিছত ক্ৰীম লগাম চিৰাম লগাম ভিটামিন চি চিৰামটো সেইটো লগাই আৰু তাৰপিছত শুই যাম মানে আজি এনেধৰণে ব্লগটো আৰম্ভ মানে আজি শ্বুট কৰি থৈছিলোঁ কিন্তু সেয়া আৰু দিনটো ভালকৈ শ্বুট কৰিবলৈ নহয় আজি আবেলি সময়তো একদম বেটাক লৈ গ'লোঁ আৰু যাৰ কাৰণে আবেলি সন্ধিয়াৰ নামাজ সেইবোৰ চব থাকি গ'লগৈ তো এইবোৰ হয় আৰু ধৰি লওক এতিয়া আম্মাহঁতে ইফতাৰ কৰে মই তাক ল'বলগীয়া হয় তো আবেলি সময়তো আম্মাই লৈছিলে সেইকাৰণে মোৰ এটা শ্বুট আছিলে সেই শ্বুটটো কৰিলোঁ ইফতাৰ কৰাৰ সময়ত যিটো আম্মাৰ আৰু মাইনাক ল'ব নোৱাৰে কাৰণ সেই দুজনে পূৰা কিটচেনত থাকে তো সেইকাৰণে মই ল'লোঁ তাৰপিছৰ পৰা সেই মোৰ থাকি গ'লগৈ যিখিনি সেইকাৰণে আকৌ পুটুককৈ এতিয়া কৰি ল'লোঁ এতিয়া মই ফেচ ৱাছ কৰোঁ তাৰপিছতে আৰু ফেচ ৱাছ মই এড কৰিম বেছি সুবিধা হয় আৰু
অকণমান ফিল্টাৰ পানী লৈছোঁ, নহ'লে আইৰণ থাকে যে কাৰণে। চিমনে বিৰিয়ানী বনাইছিলে, ইয়াত অকণমান আছে, অকণমান খাই লওঁ। আমাক সুধি লওঁ হয়নে নহয় আচলতে, মোক নামাজ কোৰান কৰি থাকোঁতেই দিছিলে। অমা এই সৰু টিফিনটোত বিৰিয়ানী নে সেয়া? সেয়া অঁ ঠিক আছে হ'ব। প্ৰথমতে মুখখন ধুই লওঁ, ক্ৰীম চ্ৰীম সানি লওঁ, তাৰপাছত আৰু তো বেটাৰ ঈদৰ কাপোৰ আহি গ'ল, কিন্তু এতিয়া নেদেখাওঁ। বাপেকে দিলে, মই দিলোঁ, আম্মাই দিলে, অলৰেডি হ'ল এতিয়া এটা তিনিযোৰ। আজি বিটুৱে কৈছে সিও ক'লেহি, সিও বোলে দুযোৰ কিনি মানে অৰ্ডাৰ দিছে। কালি আকৌ জিমি পায়ো দিলেহি, তাৰ মানে কাপোৰখিনি মই ঈদৰ আগদিনাখন ধুনীয়াকৈ দেখাম আৰু মানে আৰু এযোৰ দিছে তেওঁ, কিন্তু এতিয়ালৈকে অহা নাই সেইটো বাৰু। তো এতিয়া মই চিৰামটো লগাই লওঁ, ভিটামিন চিৰামটো। চিমন ভাল হৈছে, মই জানো ভিডিঅ'টো দেৰিকৈ চালোঁ। মানে সি যে শুই আছিলে, এতিয়া সি উঠি গ'ল, বেটাৰী চাৰ্জ হৈ উঠিছে, সেইকাৰণে কৈ আছে কিবা কিবি। বাৰু তাক টুপিটো পিন্ধাই দিম, আৰু তাৰ মানে ক্ৰীম চ্ৰীম সানি দিয়া হ'ল, ডাইপাৰ চেঞ্জ কৰা হ'ল। আমাৰ ফোন হয়, লাইট অফ কৰিম এতিয়া শুম। Bismillah. Okay, bye.